নমস্কাৰ মনাইক্টৰ সকলকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈ গ'ল জানুৱাৰী 1 তাৰিখ। সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুতে 1 তাৰিখ বুলি জিম অহা নাই, কিন্তু মই আৰু ৰাজা আৰু কেইজনমান আহিছোঁ আমি জিম। আজি চেষ্ট মাৰিম। প্ৰথমতে ডাম্বেলৰ পৰা ষ্টাৰ্ট কৰিছোঁ। জিম মাৰি আহি ঘৰলৈ আহিলোঁ। ঘৰৰ পৰা এতিয়া আহিলোঁ গোটেই ফেমিলি আমি শিৱদৌল। প্ৰত্যেক বছৰে 1 তাৰিখে শিৱদৌল অহা হয় গোটেই ফেমিলি। 1 তাৰিখে শিৱদৌলত বহুত বেছি মানুহ হয়। আমাৰ লগত আমাৰ ঘৰৰ ওচৰৰ মিঠু পিহু আহিছে। এতিয়া দৌলৰ ভিতৰলৈ সোমাই গৈ আছোঁ। দৌলৰ ভিতৰত তামাম ভিৰ। ভিতৰত সেৱা চেৱা কৰি মেলি এতিয়া মই বাহিৰলৈ ওলাই আহিলোঁ। এইজনী হৈ গ'ল আমাৰ পিহু। পিহুক আপোনালোকে দেখিছেই। দৌলৰ পৰা আমি বাহিৰে আহিলোঁ দিচাংমুখ। 31 তাৰিখে আহি কৰিছিলোঁহে। এতিয়া অৱশ্যে ফেমিলিৰ লগত আহিছোঁ। অৱশ্যে আমি পিকনিক খাবৰ কাৰণে অহা নাই, এনেই ফুৰিবলৈ আহিছোঁ। একদম ধুনীয়া ধুনীয়া পৰ্ক ষ্টিক লগাই থৈছে। এডাল অৱশ্যে খায়েই দিলোঁ। 1 তাৰিখ বুলি মানুহজনীৰ লগত এটা ভিডিঅ' বনাই লৈছোঁ। এয়া আমাৰ জেঠাই। এতিয়া আমি ডিচাইড কৰিলোঁ একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈকে যাম। দিচাংমুখৰ পৰা প্ৰায় 3 কিলোমিটাৰ নাহিলে মানে ব্ৰহ্মপুত্ৰ চাপৰি পাই যায়হি। এইজনী আমাৰ মিঠু। 1 তাৰিখ কাৰণে ফটো কেইকপিমান ময়ো মাৰি লৈছোঁ। পোৱালীকেইজনীয়ে মানে পুৰা ফূৰ্তি পাইছে ইয়াত। এতিয়া মানুহজনীয়ে ভণ্টিক ফটো মাৰি আছে, সিহঁতি দুজনীয়ে মানে ইজনী এজনীক ফটো মাৰি দিছে। তাৰপিছত আমি দিচাংমুখৰ পৰা আহি আমাৰ ৰাজমাইত থকা জুইশালত সোমালোঁ। ইয়াতে খানাটো খাই যাম 1 তাৰিখ বুলি। পোলা ভাত অৰ্ডাৰ দি দিছোঁ। খানাটো কিন্তু তামাম টেষ্টি বনাইছে। জুইশালত সোমাই ডাইৰেক্ট ঘৰলৈ আহিলোঁ। তাৰপিছত 1 তাৰিখ বুলি মানুহজনীৰ ঘৰলৈ গ'লোঁ। ইয়াত আকৌ মানুহজনীয়ে পুৰা নাচি আছে। তাৰপিছত আমি ইয়াত একেলগে ফটো মাৰি ল'লোঁ। এই জাপিটো খালি আমাৰ মণিপুৰত পায়। তাৰপিছত আমি আহিলোঁ বেচাকি টেম্পুল। এই ডিষ্টেঞ্চখিনি খালি অলপ দূৰে আছে। বৰষুণটো ডাঙৰকৈ দিয়াৰ কাৰণে ছাতি এটা ৰেণ্ট কৰি ল'বলগীয়া হৈ গ'ল। ছাতিটো খালি ইণ্ডিয়ান কাৰেঞ্চিত 200 টকা লৈছে। এই মন্দিৰটোৰ পাৰ পাৰ্চন এণ্ট্ৰি ফিজ প্ৰায় 1.5 লাখ টকাকৈ।